আমি যদি গতা সংখ্যা এটাৰ পৰা গতা পূৰ্ণ সংখ্যা এটাৰ পৰা যদি আমি ভগ্নাংশ এটা বিয়োগ কৰিব লাগে তেতিয়া আমি কেলকুলেশ্যন নকৰাকৈ অতি সহজে কেনেকৈ কৰিব পাৰোঁ চাবচোন। ইয়াৰ আমাৰ 32 আছে, 32ৰ পৰা 1 মাইনাছ কৰি দিয়ক, 1 মাইনাছ কৰি দিয়ক, দিলে হ'ব 31, তাৰপিছত তাত হৰ 13 আৰু 13ৰ পৰা 4 মাইনাছ কৰি দিয়ক 9, এইটো হ'ব ইয়াৰ এনচাৰ। এবাৰ এইটো চাম 59 মাইনাছ 7/11, ইয়াত কি হ'ব 59ৰ পৰা 1 মাইনাছ কৰি দিয়ক, দিলে পাম আমি 58, ইয়াত আছে 11 আৰু 11ৰ পৰা 7 মাইনাছ কৰক 4, কি সহজ সোনকালে হৈ যায় আমাৰ। আন এটা চাই আছোঁ, এবাৰ আমাৰ এটা গতা সংখ্যা আছে আৰু এটা মিশ্ৰ ভগ্নাংশ আছে। এইটো ক্ষেত্ৰত কি কৰিম আমি, ইয়াত 29 আছে, 29 লগত আমি 1 প্লাছ কৰি দিম, দিলে হ'ব ইয়াত 30 হ'ব। তো 70ৰ পৰা 32 মাইনাছ কৰি দিয়ক, 70 পৰা 30 কৰি থাকিল 40, তলত থাকিল 9 আৰু 9ৰ পৰা 5 মাইনাছ কৰক, কৰিলে হ'ব 4, এইটো হ'ব ইয়াৰ শুদ্ধ এনচাৰ।